মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া এই কথাষাৰ আচলতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে ইতিমধ্যে গাইছিলে আৰু তাৰ পাছতে আজি দেখা গৈছে যে ভাৰতৰত্ন সুধাকণ্ঠৰ যি চতুৰ্দশ মৃত্যুবাৰ্ষিকী তিথি এই তিথি উপলক্ষে যোৰহাট জিলা প্ৰশাসনে যোৰহাটৰ কছাৰী মৈদাম ফিল্ডত এই যোৰহাট ষ্টেডিয়ামত ইতিমধ্যে আয়োজন কৰিছে সুধাকণ্ঠগৰাকী মৃত্যুবাৰ্ষিকী আৰু মানে পৰিৱেশটো দেখাম যে ইয়াত উপস্থিত আছে কৃষিমন্ত্ৰী অতুল বৰা যোৰহাট জিলাৰ বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া বিজেপিৰ উপ সভাপতি ৰাণা গোস্বামী ডাঙৰীয়া তাৰ সমান্তৰালভাৱে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু বিভিন্নজন বিজেপি কাৰ্যকৰ্তা এই মুহূৰ্তত উপস্থিত আছে আৰু তাৰ সমান্তৰালভাৱে দেখিব যে হাজাৰ হাজাৰ লোক সমবেত হৈ ইয়াত আজি মানুহে মানুহৰ বাবে এই গীতটি পৰিৱেশন কৰিছে এই মুহূৰ্তত আৰু সকলোৱে যিহেতু সুধাকণ্ঠগৰাকীয়ে গাই যোৱা যি মানুহে মানুহৰ বাবে এই গীতটি পৰিৱেশন কৰিছে প্ৰায় ৫,০০০তকৈ অধিক লোকে এই মুহূৰ্তত সেই গীতটি পৰিৱেশন কৰিছে আমি প্ৰথম খবৰ দৰ্শকসকলক এই মুহূৰ্তত দেখাই আছোঁ যিহেতু সুধাকণ্ঠগৰাকীৰ আজি যি চতুৰ্দশ যি মৃত্যুবাৰ্ষিকী এই মৃত্যুবাৰ্ষিকী উপলক্ষে আজি মানুহৰ বাবে এই গীতটি ইতিমধ্যে গাই থকা হৈছে আৰু মই কৈছোঁ যে এই মুহূৰ্তত আজি যোৰহাট ষ্টেডিয়ামত যোৰহাট জিলা প্ৰশাসনৰ সহযোগিতাৰ যিটো যৌথ প্ৰচেষ্টাত যি আয়োজন কৰিছে এই সুধাকণ্ঠগৰাকীৰ মৃত্যুবাৰ্ষিকী এই মৃত্যুবাৰ্ষিকীত হাজাৰ হাজাৰ লোক ওলাই আহিছে আজি আৰু সকলোৱে একেলগে হাতে হাত ধৰি গাইছে মানুহে মানুহৰ বাবে এই মুহূৰ্তত দেখিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্থদশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৫ নৱেম্বৰ অৰ্থাৎ যিগৰাকী ভূপেন হাজৰিকাদেৱে কথাৰে সুৰেৰে মানুহক আছিলে মৰিছিলে সেইগৰাকী সুধাকণ্ঠৰ যি মৃত্যুবাৰ্ষিকী দেখিব যে এফালে অতুল বৰা এফালে হিতেন্দ্ৰনাথ গোস্বামী এফালে ৰাণা গোস্বামী আনফালে যিসকল প্ৰশাসনৰ লোকসকল আছে সকলো একেলগে ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়া আছে আৰু সকলোৱে একেলগে গাইছে মানুহৰ বাবে যদি অকণো নাভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া এই মুহূৰ্তত সেই গীতৰ যি পৰিৱেশন এই পৰিৱেশন আমি দেখাই আছোঁ এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এই মুহূৰ্তত আমি গীতটো শুনাই ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত যিহেতু জিতাবা আছে মই জিতাবাৰ লগত জানিম যিহেতু আজি মানুহে মানুহৰ বাবে মই সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মতে মই আজি যে শিল্পীৰ কেতিয়াও মৃত্যু নহয় আজিৰ দিনটো মোৰ বৰ প্ৰিয় নহয় আজি এই বিশেষ অনুষ্ঠানটোত যেতিয়ালৈকে অসমীয়া জাতিটো জীয়াই থাকিব তেতিয়ালৈকে ভূপেন হাজৰিকা নামৰ সত্তাটো জীয়াই থাকিব আৰু আজি তেখেত আমাৰ মাজত আছে গীতমাতৰ যোগেদি আমাৰ মাজত থাকিব দীপক দাস যিহেতু আজিৰ দিনটো এটা বিশেষ দিন সুপৰিকল্পিতভাৱে সমাধান যি সহায় সহযোগিতা আগবঢ়ালে সকলোকে আমাৰ সৌভাগ্য এনে এগৰাকী পুণ্যাত্মাৰ এনে অনুষ্ঠানত উপস্থিত থাকিবলৈ যে আমাক ভগৱানে ইমানখিনি আমাক মানে সুবিধা দিছে সুযোগ দিছে আমাৰ ইয়াত কিবা এটা ভাল কাম কৰিছিলোঁ যাকে সেইকাৰণে আজি উপস্থিত হ'ব পাৰিছোঁ আৰু ইমান সুন্দৰকৈ অনুষ্ঠানটি হৈছে বতৰো ইমান সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে গতিকে আমি সঁচাই আপ্লুত আৰু তেখেত সদায় আমাৰ হৃদয়ত চিৰপ্ৰবাহমান হৈ থাকিব ধন্যবাদ জনাম আৰু এই মুহূৰ্তত আমি যিহেতু মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে আমি অতুল বৰা ডাঙৰীয়াৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিছোঁ হয় সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আজি যোৰহাটবাসীৰ মাজত মই থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ আমাৰ সন্মানীয় বিধায়ক যোৰহাট সমষ্টিৰ লগতে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ উপস্থিত আছে প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজিত হৈছিল বহুত হাজাৰ মই গম পাইছোঁ প্ৰায় ৮,০০০ মানেই হ'ব বুলি কৈছে লোক ছাত্ৰ ছাত্ৰীসকল আছে সুধাকণ্ঠগৰাকীৰ গীতেৰে মাতেৰে এটা সুকীয়া পৰিৱেশত আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তেখেত সদায় আমাৰ হৃদয়ত থাকিব অসমবাসীৰ হৃদয়ত থাকিব জাতিটোৰ বাবে ভূপেন হাজৰিকাদেৱে জীৱিত কালত যিখিনি এৰি থৈ গ'ল যুগে যুগে তেখেত বন্দিত হ'ব আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্মই আগুৱাই যাব তেখেতলৈ আজিৰ এই দিনটোত আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ জন্মদিনটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি শ্ৰদ্ধা জনালে 100 টকীয়া মুদ্ৰাৰো আৰম্ভণি কৰিলে সেই কথাখিনিতো আছে গতিকে বছৰজোৰা বিভিন্ন কাৰ্যসূচী তেখেতৰ স্মৰণত চলি থাকিব
আৰু সাহিত্যিকৰ দায়িত্ব হ'ল মানুহৰ প্ৰতি মানুহৰ ধাৰণা গভীৰৰ পৰা গভীৰতলৈ লৈ যোৱা। জুবিন গাৰ্গেই হওক বা ভূপেন হাজৰিকাই হওক, দুইজনৰে লক্ষ্য আছিল যে সাংস্কৃতিক যিটো দিশ, সেই দিশটো ঊৰ্ধ্বমুখী নহ'লে মানৱ জীৱনৰ মাজত যি সামাজিক সমতা সেইটো কেতিয়াও আহিব নোৱাৰে। শিল্পীৰ লক্ষ্যটোৱে হৈছে শিল্পী মোৰ বিশ্ব দীপালি। এইটো জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, বিশ্বক পোহৰ দিব পৰাটোৱে হৈছে শিল্পীৰ মূল লক্ষ্য। আৰু ভূপেন হাজৰিকাৰ সম্পৰ্কত বা জুবিন গাৰ্গক এই দুয়োগৰাকী শিল্পীয়েই নহয়, আমাৰ অতীতৰ যিসকল শিল্পী, এই যে শ্ৰদ্ধা কৰাৰ মনোভাৱ এটা গঢ় লৈ উঠিছে, এই অসমৰ জাতিৰ বাবে বৰ অতি ইতিবাচক দিশ বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি অসম সাহিত্য সভায়ো সভাৰ এগৰাকী প্ৰাক্তন সভাপতি স্বৰূপে তেখেতৰ সকলো গীত আমি অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিছোঁ। ভূপেন্দ্ৰ সংগীতখিনি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ আৰু ইয়াক আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। ইংৰাজীয়ে নহয়, তাক হিন্দীলৈ অনুবাদ কৰিব লাগিব। ৰবীন্দ্ৰনাথে নোবেল প্ৰাইজ কিয় পাইছিল? তেওঁৰ যদি লেখা ইংৰাজীলৈ অনুবাদ নহ'লহেঁতেন। আৰু আমি জুবিন গাৰ্গেই হওক, ভূপেন হাজৰিকাই হওক, আমাৰ অমৰ শিল্পীসকলৰ ৰচনা ইংৰাজী ভাষালৈ আমি অনুবাদ কৰিবলৈ চেষ্টা কৰিম। প্ৰক্ৰিয়াটো যিহেতু চলি আছে, কেতিয়া মানে ৰাইজে আমি 2027 ভিতৰত ভূপেন হাজৰিকাৰ ইংৰাজী আৰু হিন্দী অনুবাদ আপোনালোকে পঢ়িবলৈ পাব। আৰু জুবিন গাৰ্গৰ ৰচনাৱলী হিন্দী, ইংৰাজী আৰু অসমীয়াত আপোনালোকে 2027 চনৰ ভিতৰত পঢ়িবলৈ পাব। কাৰণ কবিতা অনুবাদ কৰাটো বৰ টান কাম, গীত অনুবাদ কৰাটোৱে হ'ল আটাইতকৈ টান কাম। চ'ৰ্চ লেংগুৱেজ আৰু টাৰ্গেট লেংগুৱেজ দুয়োটাতে সম্পূৰ্ণ দখল নহ'লে অনুবাদটো সেই অননুবাদ্য হৈ যায়, অননুবাদ হয়। গতিকে আমি ভাবিছোঁ এই দুয়োগৰাকী শিল্পীৰ প্ৰতি অসম সাহিত্য সভাই তেওঁলোকৰ বিদ্যাৰ্থী কাম কাজ যোগেদি আমি সন্মান জনাওঁ।